ছাত্ৰীসকল, যোৱা ক্লাছত তোমালোকক মই ডাকযোগে শিক্ষাৰ বিষয়ে কৈছিলোঁ। আজি তোমালোকক অগতানুগতিক শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ মাধ্যম দূৰৱৰ্তী শিক্ষাৰ বিষয়ে ক'বলৈ লৈছোঁ। আমি আগতে বা পুৰণি সময়ত ভাবিছিলোঁ যে শিক্ষা বুলি ক'লে স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ মাজতে সীমাবদ্ধ, কিন্তু বৰ্তমান সময়ত এই ভ্ৰান্তি ধাৰণাৰ মূলি অস্বীকাৰ কৰা হয়। বৰ্তমান শিক্ষা বুলি ক'লে অকল যে স্কুল কলেজৰ মাজত সীমাবদ্ধ থাকি ল'ব লাগে তেনেকুৱা নহয়। বৰ্তমান সময়ত স্কুল কলেজৰ বাহিৰতো শিক্ষা লোৱাৰ সুবিধা আছে, আৰু এই শিক্ষা লোৱাৰ সুবিধা প্ৰদান কৰিছে অগতানুগতিক শিক্ষাই। অগতানুগতিক শিক্ষাৰ বিভিন্ন মাধ্যমৰ ভিতৰত দূৰৱৰ্তী শিক্ষা এটা গুৰুত্বপূৰ্ণ মাধ্যম। দূৰৱৰ্তী শিক্ষা বৰ্তমান সময়ত এক অভিনৱ কৌশল। এই শিক্ষা ব্যৱস্থাই একবিংশ শতিকাৰ জ্ঞানৰ বিস্ফোৰণৰ এক যথাযোগ্য নিৰাময়ৰ উপায়স্বৰূপে গঢ় লৈ উঠে। এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে ঘৰৰ পৰা দূৰত অৱস্থিত শিক্ষা কৰ্তৃপক্ষৰ লগত যোগাযোগ ৰক্ষা কৰি বা স্থাপন কৰি শিথিলতাৰ নীতি নিয়মৰ মাজেৰে নিজৰ প্ৰয়োজনীয় যিখিনি জ্ঞানৰ আৱশ্যক সেইখিনি পূৰণ কৰিব পাৰে। অৰ্থাৎ ঘৰত থাকি দূৰত অৱস্থিত শিক্ষা কৰ্তৃপক্ষৰ লগত যোগাযোগ ৰক্ষা কৰি শিক্ষা লাভৰ যি এক অনুষ্ঠান, সেয়ে হৈছে দূৰৱৰ্তী শিক্ষা। দূৰৱৰ্তী শিক্ষাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সম্পৰ্ক সদায় প্ৰত্যক্ষ বিধৰ নহয়, পৰোক্ষ বিধৰ হয়। অৰ্থাৎ শিক্ষক শিক্ষাৰ্থীৰ মাজত দূৰত্ব হৈছে দূৰৱৰ্তী শিক্ষাৰ এটা অন্যতম বৈশিষ্ট্য। এই দূৰৱৰ্তী শিক্ষাৰ আনুষ্ঠানিক শিক্ষাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, কিন্তু তেওঁলোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাই হওক নাইবা বিভিন্ন কাৰণতেই হওক শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা হয়, আৰু সেই ব্যক্তিসকলক উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত ইগনো, আইডল আদিৰ নিচিনা বিভিন্ন অনুষ্ঠানৰ জৰিয়তে শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ যিটো উচ্চ শিক্ষা লাভৰ ইচ্ছা বা হেঁপাহ আকাংক্ষা থাকে তাক পূৰণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। পৰম্পৰাগতভাৱে চলি আহি থকা আনুষ্ঠানিক শিক্ষাৰ বিকল্প স্বৰূপে গঢ় লৈ উঠা দূৰৱৰ্তী শিক্ষাই সমাজৰ সকলো ব্যক্তিৰে প্ৰয়োজন, সুবিধা অসুবিধা আদি বিবেচনা কৰি শিক্ষাৰ ব্যৱস্থা ক্ষেত্ৰত নমনীয় দৃষ্টিভংগী গ্ৰহণ কৰে। এই শিক্ষা মিতব্যয়ী শিক্ষা ব্যৱস্থা। ইয়াত আনুষ্ঠানিক শিক্ষাৰ দৰে টকা পইচা আদিৰ ক্ষেত্ৰত খৰচী হোৱা দেখা নাযায়, ই মিতব্যয়ী হয়। ইয়াৰ উপৰি এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীয়ে ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি লাভ কৰি আনুষ্ঠানিক শিক্ষাত সমমৰ্যাদাত উপনীত হোৱাৰ সুবিধা লাভ কৰে। তাৰোপৰি বিভিন্ন কাৰণতেই হওক বা বিভিন্ন কাৰ্যত নিয়োজিত ব্যক্তিসকলে, গৃহিণীয়ে হওক নাইবা চাকৰি কৰা ব্যক্তিসকলে নিজৰ পদ উন্নতিৰ বাবে নাইবা কিছুমান ব্যক্তি বিভিন্ন অসুবিধাত শিক্ষা আধাতে সমাপ্ত কৰিছিল, কিন্তু তেওঁলোকে সেই আধাৰ শিক্ষা পিছত পুনৰ সম্পূৰ্ণ কৰাৰ যদি মনত ইচ্ছা থাকে, সেইসকল ব্যক্তি হওক এই দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে সুবিধা লাভ কৰিব পাৰে, অৰ্থাৎ লাভান্বিত হ'ব পাৰে। এই দূৰৱৰ্তী শিক্ষা শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল কি কাৰণে, এইটো পৰীক্ষাৰ 1 নম্বৰ প্ৰশ্ন আহে, গতিকে এইটো মনত ৰাখিবা। উল্লেখযোগ্য যে এই দূৰৱৰ্তী শিক্ষাত দৈহিক আৰু মানসিক প্ৰতিবন্ধকতা থকা ব্যক্তিও শিক্ষা লাভৰ সুবিধা লাভ কৰিব পাৰে। এই শিক্ষা সম্পৰ্কত বিভিন্ন শিক্ষাবিদে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে। তাৰ ভিতৰত সহস্ৰ সংজ্ঞাটো হৈছে দূৰীকাৰ যে এনেকুৱা এক শিক্ষা ব্যৱস্থা বা পদ্ধতি যি বিদ্যালয় চৌহদৰ বৈশিষ্ট্যতকৈ পৃথক। ভাৰতীয় শিক্ষাবিদ R.S. শৰ্মাই দূৰৱৰ্তী শিক্ষা সম্পৰ্কত সংজ্ঞা দিছিল, আৰু তেওঁ কৈছিল যে দূৰৱৰ্তী শিক্ষা এক সুসংগঠিত আৰু সুপৰিকল্পিত শিক্ষা ব্যৱস্থা যাক আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সম্পাদিত কৰা হয়। উপৰোক্ত সংজ্ঞা আদিৰ পৰা আমি দূৰৱৰ্তী শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন বৈশিষ্ট্য দেখিবলৈ পাওঁ। প্ৰথম বৈশিষ্ট্য হৈছে দূৰৱৰ্তী শিক্ষা এক প্ৰকাৰ অগতানুগতিক শিক্ষা। ইয়াত অগতানুগতিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন বৈশিষ্ট্য পৰিলক্ষিত হয়। সেয়ে আমি ইয়াক অগতানুগতিক শিক্ষাৰ এটা প্ৰকাৰ বুলি ক'ব পাৰোঁ। আৰু অগতানুগতিক শিক্ষাৰ মূল বৈশিষ্ট্য হৈছিল শিক্ষাদানৰ ক্ষেত্ৰত শিথিলতা আৰু নমনীয় দৃষ্টিভংগী গ্ৰহণ কৰা, আৰু দূৰৱৰ্তী শিক্ষাৰ ক্ষেত্ৰতো এই দৃষ্টিভংগী গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। দ্বিতীয়তে শিক্ষাৰ্থী নিৰ্ভৰ শিক্ষা ব্যৱস্থা। দূৰৱৰ্তী শিক্ষাতো শিক্ষাৰ্থীক বেছি অগ্ৰাধিকাৰ দিয়া হয়, শিক্ষাৰ্থীৰ সময় সুবিধা অনুযায়ী শিক্ষাৰ ব্যৱস্থা কৰা হয়। তৃতীয় পৰোক্ষ শিক্ষা ব্যৱস্থা। দূৰৱৰ্তী শিক্ষা এক প্ৰকাৰৰ পৰোক্ষ শিক্ষা ব্যৱস্থা। ইয়াত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক
আনুষ্ঠানিক শিক্ষাৰ দৰে প্ৰত্যক্ষ নহয়, বৰঞ্চ পৰোক্ষ হয়। অৰ্থাৎ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ পাৰ্থক্য বা দূৰত্ব হৈছে দূৰৱৰ্তী শিক্ষাৰ এটা অন্যতম বৈশিষ্ট্য। দ্বৈত যোগাযোগ ব্যৱস্থা দূৰৱৰ্তী শিক্ষাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। দ্বৈত যোগাযোগ ব্যৱস্থা দূৰৱৰ্তী শিক্ষাৰ এটা অন্যতম বৈশিষ্ট্য। ইয়াত শিক্ষাৰ যিখিনি সমল বিশেষজ্ঞসকলে প্ৰস্তুত কৰাৰ পিছত ডাকযোগে নাইবা বৈদ্যুতিক আহিলা আদিৰ জৰিয়তে নিৰ্দিষ্ট শিক্ষালৈ প্ৰেৰণ কৰা হয় আৰু শিক্ষাৰ্থীসকলে সেইবোৰ অধ্যয়ন কৰি তাৰ প্ৰশ্নৰ সমস্যাবোৰৰ সমাধান কৰি পুনৰ সেই ব্যক্তিজনলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা আছে। অৰ্থাৎ দ্বৈত যোগাযোগৰ মাধ্যমত শিক্ষা সম্পন্ন হৈ থাকে। মিতব্যয়ী শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থা মিতব্যয়ী হয়। ইয়াত আনুষ্ঠানিক শিক্ষাৰ দৰে খৰচ যথেষ্ট নহয়, কম খৰচতে ব্যক্তিয়ে ইয়াত শিক্ষা লাভৰ সুবিধা লাভ কৰিব পাৰে। অৱসৰ সময়ৰ শিক্ষা, দূৰৱৰ্তী শিক্ষাই ব্যক্তিক অৱসৰ সময়খিনি উচিত আৰু গঠনাত্মকভাৱে গঢ় দি তোলাৰ ক্ষেত্ৰতো সহায় কৰিব পাৰে। নমনীয় শিক্ষা ব্যৱস্থা, দূৰৱৰ্তী শিক্ষা এক প্ৰকাৰৰ নমনীয় শিক্ষা ব্যৱস্থা। যিহেতু ই অগতানুগতিক শিক্ষাৰ এটা প্ৰকাৰ বুলি আমি ক'ব পাৰোঁ, সেয়ে ইয়াত যিবিলাক নীতি নিয়ম সেইবিলাক শিথিল কৰা হয় আৰু শিক্ষাৰ্থীৰ ৰুচি অভিৰুচি আগ্ৰহ অনুযায়ী শিক্ষাৰ বিষয়বস্তু নিৰ্ধাৰণ কৰা হয়। লগতে সময় আদিও শিক্ষাৰ্থীৰ সুবিধা অসুবিধা অনুযায়ী নিৰ্ধাৰণ কৰা হয়। অৰ্থাৎ ই এক প্ৰকাৰৰ নমনীয় শিক্ষা ব্যৱস্থা। ইয়াতো ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদিৰ ব্যৱস্থা কৰা হয়। আনুষ্ঠানিক শিক্ষাৰে দূৰৱৰ্তী শিক্ষাৰ মাধ্যমত শিক্ষিত বা শিক্ষা লাভ কৰা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদি লাভ কৰিব পাৰে। অৰ্থাৎ ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেটৰ ব্যৱস্থাও দূৰৱৰ্তী শিক্ষাৰ এটা অন্যতম বৈশিষ্ট্য। গণতান্ত্ৰিক নীতি মানি চলা হয়, দূৰৱৰ্তী শিক্ষা গণতান্ত্ৰিক নীতি মানি চলা হয়। এই শিক্ষা ব্যৱস্থাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ লোকে বা ধনী দুখীয়া আদি কৰি সকলো শ্ৰেণীৰ লোকে শিক্ষা লাভৰ সুবিধা লাভ কৰিব পাৰে। প্ৰযুক্তিভিত্তিক শিক্ষা ব্যৱস্থা বুলিও আমি ইয়াক ক'ব পাৰোঁ। দূৰৱৰ্তী শিক্ষা প্ৰযুক্তিভিত্তিক শিক্ষা ব্যৱস্থা বুলি কোৱা হয়। ইয়াত বিভিন্ন ধৰণৰ বৈদ্যুতিক আহিলা আদি প্ৰয়োগ কৰি শিক্ষা ব্যৱস্থা কৰা হয়। এই শিক্ষা ব্যৱস্থাত ছপা সামগ্ৰী, শ্ৰৱণ দৰ্শন আহিলা, কম্পিউটাৰ আদিৰ মাধ্যমত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। আৰু এই প্ৰযুক্তিক কৌশল অবিহনে আমি দূৰৱৰ্তী শিক্ষাৰ সম্প্ৰসাৰণৰ কথা ভাবিব নোৱাৰোঁ। অৰ্থাৎ দূৰৱৰ্তী শিক্ষা সম্ভৱপৰ নহয়। তাৰোপৰি ই এক প্ৰকাৰৰ ব্যক্তিকেন্দ্ৰিক শিক্ষা ব্যৱস্থা। ইয়াত ব্যক্তিয়ে নিজৰ সুবিধা অসুবিধা অনুযায়ী শিক্ষা লাভৰ সুবিধা লাভ কৰে, সেয়ে ইয়াক আমি ব্যক্তিকেন্দ্ৰিক শিক্ষা ব্যৱস্থা বুলি ক'ব পাৰোঁ। এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে ঘৰত থাকি শিক্ষা লাভৰ সুবিধা লাভ কৰে আৰু যাৰ ফলত দলীয় মনোভাৱ আদিৰ বিকাশ নহয়। ই এক প্ৰকাৰৰ এনেকুৱা শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীৰ ৰুচি অভিৰুচি আদিত গুৰুত্ব দিয়া হয় আৰু শিক্ষাৰ্থীয়ে নিজস্ব শক্তি ক্ষমতা আদি প্ৰয়োগৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে। ব্যক্তি পাৰ্থক্য এই দূৰৱৰ্তী শিক্ষাৰ এটা অন্যতম বৈশিষ্ট্য। এইখিনি হ'ল দূৰৱৰ্তী শিক্ষাৰ লগত জড়িত বৈশিষ্ট্য। ইয়াতে এটা কথা উল্লেখ কৰোঁ যে বিশ্বৰ বিভিন্ন ঠাইত দূৰৱৰ্তী শিক্ষা বিভিন্ন নামেৰে জনা যায়। 1975 চনত মুৰে নামৰ শিক্ষাবিদজনে দূৰৱৰ্তী শিক্ষাক টেলিমেট্ৰিক টিচিং বুলি কৈছিল। ঠিক তেনে 1976 চনত ডেলিঙে ডিষ্টেন্স ষ্টাডি হিচাপে নামাকৰণ কৰিছিল। চিমছে কৰেছপণ্ডেণ্ট এডুকেশ্যন বুলি কৈছিল। হোমবাৰ্গ নামৰ শিক্ষাবিদজনে দূৰৱৰ্তী শিক্ষাক ডিষ্টেন্স এডুকেশ্যন বুলিও নামাকৰণ কৰিছিল। গতিকে ঠাইভেদে বা দেশভেদে দূৰৱৰ্তী শিক্ষাক বিভিন্ন নামেৰে নামাকৰণ কৰা হয়। ইউৰোপ, কানাডা, আমেৰিকা আদি বিভিন্ন ঠাইত ইয়াক ডিষ্টেন্স এডুকেশ্যন বা হোম ষ্টাডি বুলিও জনা যায়। আন কিছুমান ঠাইত আকৌ ইয়াক ইণ্ডিপেণ্ডেণ্ট ষ্টাডি হিচাপেও জনা যায়। দূৰৱৰ্তী শিক্ষা সম্পৰ্কত পোনপ্ৰথমে দূৰৱৰ্তী শিক্ষা শব্দ ব্যৱহাৰ কৰা কিগান নামৰ শিক্ষাবিদজনেও বিভিন্ন ধৰণে বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। তেওঁ আছিল এডেলেইড দূৰৱৰ্তী শিক্ষা মুক্ত বিশ্ববিদ্যালয়ৰ সাধাৰণ অধ্যয়ন বিদ্যালয়ৰ মুৰব্বী। তেখেতে 1980 চনত আন্তঃৰাষ্ট্ৰীয় দূৰশিক্ষা পৰিষদৰ গৱেষণা সমিতিৰ অধ্যক্ষ আছিল আৰু তেওঁৱে দূৰৱৰ্তী শিক্ষা সম্পৰ্কত তেওঁৰ ধাৰণা এনেদৰে ব্যক্ত কৰিছিল। প্ৰথমটো হৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পৃথকীকৰণ। দূৰৱৰ্তী শিক্ষাৰ এটা অন্যতম বৈশিষ্ট্য হৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত দূৰত্ব। ইজনে সিজনৰ লগত সাধাৰণতে লগ নাপায়। এই শিক্ষা ব্যৱস্থাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। দ্বিতীয়তে শৈক্ষিক সংগঠনৰ ভূমিকা। দূৰশিক্ষা ব্যৱস্থাত অনুষ্ঠানক ভিত্তি কৰি সম্প্ৰসাৰণ হোৱা এটি শিক্ষা ব্যৱস্থা। ইয়াত ব্যক্তিগত অধ্যয়নৰ লগত তুলনা কৰিব নোৱাৰি।
তৃতীয়তে কাৰিকৰী মাধ্যমৰ স্থান। দূৰৱৰ্তী শিক্ষাত বিভিন্ন ধৰণৰ কাৰিকৰী মাধ্যম ব্যৱহাৰ কৰা হয়। ধৰি লওক ছপা সামগ্ৰী, দূৰসংযোগ আহিলা, শ্ৰৱণ দৰ্শন আহিলা, কম্পিউটাৰ আদি। চতুৰ্থতে দ্বৈত পদ্ধতিৰ যোগাযোগ ব্যৱস্থা। দূৰশিক্ষা ব্যৱস্থা হৈছে দ্বৈত পদ্ধতিৰ যোগাযোগ ব্যৱস্থা। মই অলপ আগতে তোমালোক বৈশিষ্ট্য দূৰশিক্ষা ব্যৱস্থাৰ দ্বৈত পদ্ধতিৰ যোগাযোগ ব্যৱস্থা সম্পৰ্কে কৈছিল। এই দ্বৈত পদ্ধতিৰ যোগাযোগ ব্যৱস্থা শিক্ষাৰ্থীসকলে তালিকাৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুবিধা লাভ কৰে। নেক্সট, শিক্ষাৰ্থীসকলৰ তেওঁলোকৰ দলৰ পৰা পৃথকীকৰণ। এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলে প্ৰতিজনৰ লগত সম্পৰ্কত নাথাকে, অৰ্থাৎ শিক্ষাৰ্থী এজনে আন এজন শিক্ষাৰ্থীৰ লগত পৰিচিত নহয়। অৰ্থাৎ দূৰৱৰ্তী শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলক পৃথকীকৰণ কৰা হয়। দূৰশিক্ষা ব্যৱস্থা উচ্চ পৰ্যায়ৰ এক ব্যক্তিগত শিক্ষা ব্যৱস্থা। এইখিনি হ'ল দূৰৱৰ্তী শিক্ষা সম্পৰ্কত কিজানে আগবঢ়োৱা ধাৰণা। দূৰৱৰ্তী শিক্ষাৰ বিভিন্ন উদ্দেশ্য আছে আৰু নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি দূৰৱৰ্তী শিক্ষাৰ বিভিন্ন ধৰণে কাৰ্য কৰা দেখা যায়। দূৰৱৰ্তী শিক্ষাৰ প্ৰথমতে বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে সৃষ্টি কৰি শিক্ষাৰ পৌনঃপুনিক প্ৰয়োজন পূৰণ কৰাটো হৈছে দূৰৱৰ্তী শিক্ষাৰ এটা উদ্দেশ্য। দ্বিতীয়তে, দূৰৱৰ্তী শিক্ষাই ব্যক্তিক কম খৰচতে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰে, অৰ্থাৎ কম খৰচে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰাটো দূৰৱৰ্তী শিক্ষাৰ এটা অন্যতম উদ্দেশ্য। তাৰোপৰি গণতান্ত্ৰিক আদৰ্শ নীতি মানি সকলোকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা দূৰৱৰ্তী শিক্ষাৰ এটা উদ্দেশ্য। যিবিলাক ব্যক্তিয়ে আনুষ্ঠানিক শিক্ষাৰে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত অসমৰ্থ হয় বা যিবিলাক ব্যক্তিয়ে বিভিন্ন অসুবিধাৰ কাৰণে শিক্ষা আধাতে সমাপ্ত কৰিছে বা ঘৰুৱা কাৰ্যত নিয়োজিত মহিলাসকল নাইবা বিভিন্ন পাৰিপাৰ্শ্বিক অসুবিধাৰ কাৰণে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা ব্যক্তিসকল আদি, এই সকলোবিলাক ব্যক্তিক তেওঁলোকৰ শিক্ষা লাভৰ যিটো ইচ্ছা আকাংক্ষা থাকে সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত দূৰৱৰ্তী শিক্ষাই সুবিধা প্ৰদান কৰিব পাৰে, অৰ্থাৎ দূৰৱৰ্তী শিক্ষাই সুবিধা দিয়ে আৰু এইটো ইয়াৰ এটা অন্যতম উদ্দেশ্য। তাৰোপৰি আনুষ্ঠানিক শিক্ষাত উচ্চ পৰ্যায়ত যিটো অপ্ৰত্যাশিতভাৱে ছাত্ৰ ছাত্ৰীৰ বজা বা ভিৰ হয়, সেই ভিৰটো কিছু পৰিমাণে কমোৱাটো দূৰৱৰ্তী শিক্ষাৰ এটা উদ্দেশ্য। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত বৈষম্য ভাৱ দেখিবলৈ পোৱা যায় আৰু দূৰৱৰ্তী শিক্ষাই এই সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত থকা বৈষম্যতা আঁতৰ কৰাৰ কাৰণে চেষ্টা কৰে, অৰ্থাৎ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত থকা বৈষম্যতা দূৰ কৰাটো দূৰৱৰ্তী শিক্ষাৰ এটা উদ্দেশ্য। তাৰোপৰি আমাৰ যিটো আজৰি সময় পাওঁ, আমি আজৰি সময়খিনি যাতে উচিত দিশত প্ৰয়োগ কৰিব পাৰি সুস্থ আৰু গঠনাত্মকভাৱে, সেই দিশত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি তোলাৰ ক্ষেত্ৰত দূৰৱৰ্তী শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা লয়, অৰ্থাৎ আজৰি সময় উচিত আৰু গঠনাত্মক দিশত গঢ় দি তোলাটো দূৰৱৰ্তী শিক্ষাৰ এটা অন্যতম উদ্দেশ্য। এইখিনি আছিল দূৰৱৰ্তী শিক্ষাৰ লগত জড়িত উদ্দেশ্য। ইয়াৰ উপৰি আৰু বহুতো উদ্দেশ্য আছে দূৰৱৰ্তী শিক্ষাৰ। এতিয়া তোমালোকৰ সময় দূৰৱৰ্তী শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বা গুৰুত্ব বা দূৰৱৰ্তী শিক্ষাৰ তাৎপৰ্য সম্পৰ্কে ক'বলৈ লৈছো। দূৰৱৰ্তী শিক্ষা আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প শিক্ষা ব্যৱস্থা, যিয়ে আনুষ্ঠানিক শিক্ষাত দেখা দিয়া ছাত্ৰ ছাত্ৰীৰ যিটো বোজা অপ্ৰত্যাশিতভাৱে হয়, সেই বোজা হ্ৰাস কৰি ছাত্ৰ ছাত্ৰীক শিক্ষা লাভৰ সুবিধা প্ৰদান কৰে। প্ৰথমটো হৈছে সকলোৰে বাবে শিক্ষা। দূৰৱৰ্তী শিক্ষা সকলোকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ধনী দুখীয়া আদি কৰি সকলো ব্যক্তিয়ে এই শিক্ষাৰ জৰিয়তে উপকৃত হ'ব পাৰে। জীৱনব্যাপী শিক্ষাৰ সুযোগ প্ৰদান। দূৰৱৰ্তী শিক্ষাই ব্যক্তিক জীৱনব্যাপী শিক্ষা লাভৰ সুবিধা প্ৰদান কৰিব পাৰে আৰু ব্যক্তিয়ে জীৱনৰ বিভিন্ন বয়সত শিক্ষা লাভৰ যদি ইচ্ছা থাকে, সেই ইচ্ছা পূৰণ কৰাৰ ক্ষেত্ৰত দূৰৱৰ্তী শিক্ষাই পৰিৱেশ প্ৰদান কৰে। মানৱ সম্পদ বৃদ্ধি। দেশৰ মানৱ সম্পদ বৃদ্ধিৰ ক্ষেত্ৰত দূৰৱৰ্তী শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। দেশৰ যিসকল লোক গতানুগতিক শিক্ষাৰ দ্বাৰা বঞ্চিত, সেই বঞ্চিত ব্যক্তিসকলক দূৰৱৰ্তী শিক্ষাই পৰিৱেশ প্ৰদান কৰি শিক্ষা লাভৰ যিটো ইচ্ছা আকাংক্ষা থাকে তাক পূৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰে আৰু দেশৰ মানৱ সম্পদ বৃদ্ধিত প্ৰত্যক্ষভাৱে অৰিহণা যোগাব পৰা ব্যক্তি হিচাপে গঢ় দি তুলিব পাৰে। গণতান্ত্ৰিক ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত। দূৰৱৰ্তী শিক্ষা গণতান্ত্ৰিক ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত। ই গণতান্ত্ৰিক নীতি মানি চলি সকলোকে শিক্ষা লাভৰ সুবিধা দিয়ে। বৰ্তমান জনসংখ্যা বিস্ফোৰণৰ ফলত আমাৰ মানুহৰ মাজত জ্ঞানৰ বিস্ফোৰণ হোৱা দেখিবলৈ পোৱা যায় আৰু এই জ্ঞানৰ বিস্ফোৰণৰ ফলত আনুষ্ঠানিক শিক্ষাই সকলো ছাত্ৰ ছাত্ৰীকে সমানে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰিব নোৱাৰে আৰু এই ক্ষেত্ৰত দূৰৱৰ্তী শিক্ষাই বিকল্প পন্থা হিচাপে সেই বৰ্ধিত জনসংখ্যাৰ জ্ঞান লাভৰ যিটো ইচ্ছা আকাংক্ষা থাকে তাক পূৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে।
আৰু ই সকলোকে শিক্ষা লাভৰ সুযোগ প্ৰদান কৰে। অৱসৰ সময়ৰ উপযুক্ত প্ৰয়োগকৰণৰ ক্ষেত্ৰতো দূৰৱৰ্তী শিক্ষাই সহায় কৰিব পাৰে। ব্যক্তিৰ আজৰি সময়খিনি যদি উচিত আৰু গঠনাত্মক দিশত প্ৰয়োগ হয়, এই ক্ষেত্ৰত দূৰৱৰ্তী শিক্ষাই বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আমি জানো যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত মানুহৰ অৱসৰ সময়ৰ পৰিমাণ বৃদ্ধি পাইছে। এই অৱসৰ সময়খিনি মানুহে বিভিন্ন দুশ্চিন্তা আদিত দ্বাৰা প্ৰভাৱিত হ'ব পাৰে আৰু এই ক্ষেত্ৰত দূৰৱৰ্তী শিক্ষাই মানুহক সেই দুশ্চিন্তা আদিৰ পৰা প্ৰভাৱিত হোৱাৰ পৰা আঁতৰত ৰাখি গঠনাত্মক আৰু সুস্থভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। তাৰোপৰি দৈহিকভাৱে অক্ষম লোকসকলৰ কাৰণে দূৰৱৰ্তী শিক্ষাই সহায়কাৰী শিক্ষা ব্যৱস্থা। ই দৈহিকভাৱে অক্ষম বা মানসিকভাৱে যিবিলাক ব্যক্তি পিছপৰা সেই সকলো ব্যক্তিকো শিক্ষা লাভৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰিব পাৰে। অৰ্থ উপাৰ্জনৰ প্ৰশিক্ষণ আদিৰ ক্ষেত্ৰতো দূৰৱৰ্তী শিক্ষাই ব্যক্তিক সহায় কৰিব পাৰে। দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে যিবিলাক ব্যক্তিয়ে চাকৰি কৰি আছে কিন্তু তেওঁলোকে পদোন্নতিৰ বাবে শিক্ষাৰ প্ৰয়োজন আৰু সেই পদোন্নতিৰ কাৰণে তেওঁলোকে যিটো শিক্ষাৰ প্ৰয়োজন সেই শিক্ষাখিনি লোৱাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। তাৰোপৰি বিভিন্ন বৃত্তিমূলক দক্ষতা বিকাশৰ ক্ষেত্ৰত যিখিনি জ্ঞান আৱশ্যক সেই জ্ঞান গ্ৰহণ কৰাৰ ক্ষেত্ৰত দূৰৱৰ্তী শিক্ষাই তেওঁলোকক সহায় কৰিব পাৰে। মেধাৰ দক্ষতা বিকাশৰ দূৰৱৰ্তী শিক্ষা সহায়কাৰী শিক্ষা ব্যৱস্থা। বিভিন্ন প্ৰতিকূলতাৰ বাবে নিয়ন্ত্ৰিত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা যিবিলাক মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে উপকৃত হোৱাৰ এটা সুবিধা লাভ কৰিব পাৰে। অৰ্থাৎ দূৰৱৰ্তী শিক্ষাই সেইবিলাক ছাত্ৰ ছাত্ৰীক শিক্ষা লাভৰ বাবে যিটো পৰিৱেশৰ প্ৰয়োজন সেই পৰিৱেশ প্ৰদান কৰিব পাৰে আৰু তেওঁলোকে সেই পৰিৱেশৰ মাধ্যমত তেওঁলোকৰ যিখিনি ইচ্ছা বা আকাংক্ষা আছিল শিক্ষা লাভৰ সেই ইচ্ছা বা আকাংক্ষাখিনি পূৰণ কৰাৰ এটা সুবিধা লাভ কৰে। গতিকে ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰোঁ যে দূৰৱৰ্তী শিক্ষা বৰ্তমান সময়ৰ বাবে অতিকৈ প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। ই ব্যক্তিক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় কৰিব পাৰে। এই ব্যক্তিক কম খৰচতে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰে, লগতে সকলোকে শিক্ষা লাভৰ সুবিধা দি ই সমাজৰ উন্নতিৰ ক্ষেত্ৰত সমাজৰ উন্নতিত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ উপৰি দূৰৱৰ্তী শিক্ষাৰ কিছুমান অসুবিধাও আছে, সেইবিলাকৰ বিষয়ে এতিয়া মই ক'বলৈ লৈছোঁ। প্ৰথম অসুবিধা হৈছে দূৰৱৰ্তী শিক্ষা যান্ত্ৰিক বা যন্ত্ৰচালিত শিক্ষা ব্যৱস্থা আৰু সেয়ে ই একপক্ষীয় শিক্ষা ব্যৱস্থা হৈ উঠে। দ্বিতীয়তে ই এক ব্যক্তিকেন্দ্ৰিক শিক্ষা ব্যৱস্থা। ইয়াত ব্যক্তিয়ে ঘৰত থাকিয়ে শিক্ষা লোৱাৰ সুবিধা লাভ কৰে, যাৰ ফলত দলীয় মনোভাৱ বা সামাজিক যিটো গুণ প্ৰয়োজন হয় আমাক সেই সামাজিক গুণৰ বিকাশত বাধা আহি পৰিব পাৰে। দ্বিতীয়তে এই শিক্ষাৰ পৰিসৰ সংকীৰ্ণ আৰু সীমাবদ্ধ। ইয়াত অনুভূতিৰ আদান প্ৰদান, সংশ্লেষণ বিশ্লেষণ আৰু মূল্যায়নৰ সুবিধা নাথাকে। আত্মশিক্ষা নীতি মানি চলা হোৱা হেতুকে ইয়াত শিক্ষকৰ যিটো প্ৰভাৱ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত পৰা দেখা যায়, এই শিক্ষাৰ ক্ষেত্ৰত সেই প্ৰভাৱ পৰা দেখা নাযায়। অৰ্থাৎ শিক্ষাৰ ব্যক্তিৰ প্ৰভাৱ দূৰৱৰ্তী শিক্ষাৰ্থীৰ ওপৰত নপৰে। তাৰোপৰি দূৰৱৰ্তী শিক্ষা আনুষ্ঠানিক শিক্ষাত থকা অনুশাসন ব্যৱস্থাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলোৱাও দেখা যায়। এইখিনি হৈছে দূৰৱৰ্তী শিক্ষাৰ সম্পৰ্কত তোমালোকে জানিবলগীয়া কথা। ধন্যবাদ।